বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি সমাপ্ত হৈছে এই অনুষ্ঠানৰ আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ কেনেধৰণে খানাপাৰা পশু চিকিৎসালয়ৰ যি খেলপথাৰ সেই খেলপথাৰৰ পৰা এক বৃহৎ ৰেলী ইয়াৰ পৰা ওলাইছে আৰু সেই ৰেলী তেওঁলোকে সমাপ্ত কৰি এই মুহূৰ্তত আহি পুনৰ খানাপাৰাৰ যি খেলপথাৰ সেই খেলপথাৰত আহি উপস্থিত হৈছে বিভিন্ন তেওঁলোকে আচলতে জাতি জনজাতীয় যি সাজপাৰ সেই সাজপাৰ পৰিধান কৰি তেওঁলোকে লোক সংস্কৃতিৰ নিদৰ্শন দাঙি ধৰিছে এই অনুষ্ঠানত আৰু গোৰ্খা ছাত্ৰ সন্থাৰ যি অধিৱেশন সেই অধিৱেশনৰ বাবে এতিয়া এই মুহূৰ্তত এনেধৰণেই ভিৰ কৰা পৰিলক্ষিত হৈছে আমি দেখুৱাই আছোঁ কেনেধৰণে বৰ্তমান পৰ্যন্ত যে চাৰিদিনীয়া যিহেতু কাৰ্যসূচী তেওঁলোকে উদযাপন কৰিছে আৰু এই চাৰিদিনীয়া কাৰ্যসূচীত ভিন্ন স্থানৰ পৰা ভিন্ন প্ৰান্তৰ পৰা যিসকল গোৰ্খা সম্প্ৰদায়ৰ লোক আছে সেইসকল লোক আহি এই অনুষ্ঠানত যোগদান কৰিছে আৰু প্ৰায় 10,000তকৈও অধিক লোকে এই যি পদযাত্ৰা সেই পদযাত্ৰাত তেওঁলোকে অংশ লৈছে আৰু এই মুহূৰ্তত আমি কেনেধৰণৰ এক পৰিৱেশ খানাপাৰা খেলপথাৰত হৈছে সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেনেধৰণে সপ্তদশ কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশনৰ আজি অন্তিমটো দিন আৰু এনেধৰণেই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ অধীনত এই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল আৰু এই মুহূৰ্তত তেওঁলোকৰ যি বৃহৎ পদযাত্ৰা সেই পদযাত্ৰাৰ সামৰণি পেলাই তেওঁলোকে এই মুহূৰ্তত পুনৰ যি স্থানৰ পৰা পদযাত্ৰা আৰম্ভ কৰিছিল সেই স্থানলৈ তেওঁলোকে এই মুহূৰ্তত আহিছে আমি দেখুৱাইছোঁ কেনেধৰণৰ বিভিন্ন লোক সংস্কৃতি কেৱল গোৰ্খা সংস্কৃতি গোৰ্খা লোকসকলেই নহয় ইয়াত যিসমূহ উত্তৰ পূৰ্বাঞ্চলৰ যিসমূহ লোক সংস্কৃতি সেই লোক সংস্কৃতি তেওঁলোকে দাঙি ধৰিছে তেওঁলোকে এক চমু নিদৰ্শন ইয়াত তেওঁলোকে দিছে আৰু এই মুহূৰ্তত গোৰ্খা সম্প্ৰদায়ৰ যিসকল লোক তেওঁলোকে ভিন্ন স্থানৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো স্থানৰে গোৰ্খা সম্প্ৰদায়ৰ লোকসকল আহি এনেদৰে এই অনুষ্ঠানত অংশ লৈছে গোৰ্খা ছাত্ৰ সন্থাৰ যি অনুষ্ঠান সেই অনুষ্ঠানত তেওঁলোকে অংশ লোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ কেনেধৰণে পুৱাৰ ভাগতেই খানাপাৰা পশু চিকিৎসালয়ৰ যি খেলপথাৰ সেই খেলপথাৰত জয় গোৰ্খা যি ধ্বনি সেই ধ্বনিৰে উত্তাল হৈছিলে সমগ্ৰ পৰিৱেশ আৰু এই মুহূৰ্তত কেনেধৰণে হাজাৰ হাজাৰ লোক প্ৰায় ইতিমধ্যে মই উল্লেখ কৰিছোঁ প্ৰায় 10,000তকৈ অধিক লোক এই পদযাত্ৰাত অংশ লৈছিল বিভিন্ন কলা সংস্কৃতি লোক সংস্কৃতিৰ যি চমু নিদৰ্শন সেই নিদৰ্শন তেওঁলোকে দাঙি ধৰিছিল আৰু এই অনুষ্ঠানত ইতিমধ্যে প্ৰায় 10,000তকৈ অধিক লোক অংশ লৈ এই অনুষ্ঠান তেওঁলোকে আজি যিহেতু চাৰিদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানৰ আজি সফল সামৰণি বুলিয়ে ক'ব লাগিব গতিকে যদি সম্ভৱ হয় আমি তেওঁলোকৰ যি মতামত সেই মতামত জানিবলৈ চেষ্টা কৰিম কাৰণ আমি ইতিমধ্যে কৈছোঁ যে 10,000ৰো অধিক লোক এই অংশ লৈছে এই অনুষ্ঠানত আৰু সফল সমাপ্তি বুলিয়ে ক'ব লাগিব চাৰিদিনীয়া অনুষ্ঠান আৰু চাৰিদিনীয়া অনুষ্ঠানৰ আজি গোৰ্খা ছাত্ৰ সন্থাৰ আজি চাৰিদিনীয়া অনুষ্ঠান আৰু চাৰিদিনীয়া অনুষ্ঠানত এনেধৰণেই জয় গোৰ্খা ধ্বনিৰে উত্তাল হৈছে বা সমগ্ৰ যি খানাপাৰা পশু চিকিৎসালয় খেলপথাৰ সেই খেলপথাৰ আচলতে ৰঙীন হৈ পৰিছে প্ৰতিগৰাকী গোৰ্খা সম্প্ৰদায়ৰ লোক এই অনুষ্ঠানত অংশ লৈছে বা তেওঁলোকে যি বিভিন্ন নৃত্য কোনোৱে যদি নৃত্য কৰিছে কোনোৱে হয়তো তেওঁলোকৰ যি পৰম্পৰাগত সাজপাৰ সেই সাজপাৰ পৰিধান কৰিছে দাদা আপোনাৰ ওচৰত কেনেকুৱা অনুভৱ আজি শেষৰ আজি আমি যিমান অসমৰ বছা বছা গোৰ্খাবিলাক আছোঁ আমি এক আছোঁ আৰু আমি যোনটো ডিমাণ্ড আছে আজি গোৰ্খা অট'নমাছ কাউন্সিল এইটো ডিমাণ্ডটো আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইমান দিবই লাগিব যদি নদিয়ে আমি ইয়াতকৈ ডাঙৰ সংঘাত কৰিবৰ কাৰণে আমি সাজু আছোঁ আৰু এই কেৱল গোৰ্খা সম্প্ৰদায়ৰ লোকসকলেই নহয় ইতিমধ্যে মই কৈছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো যেন কলা সংস্কৃতি তেওঁলোকে নিদৰ্শন দাঙি ধৰিছে গায়ন বায়নকে আদি কৰি বিহু নৃত্যকে আদি কৰি তিৱাসকলকে আদি কৰি প্ৰতিটো আচলতে কলা সংস্কৃতিৰ নিদৰ্শন দাঙি ধৰিছে প্ৰতিগৰাকী যুৱক যুৱতীয়ে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি এই যি পদযাত্ৰা সেই পদযাত্ৰাত অংশ লৈছে আৰু পুৱাৰ ভাগৰ পৰা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আজি আমাৰ গোৰ্খাৰ ফেষ্টিভেল পাই কিনে ইমান ধুনীয়া লাগিছে ইমান বছৰত আমি পাইছোঁ নহয় বহুত ভাল লাগিছে ইমান আমি বীৰকুচি কলতাকুচিৰ পৰা আহিছোঁ আৰু বহুত দূৰৰ পৰা মানুহ আহিছে ইমান ভাল লাগিছে নহয় আজি একদম ক'বৰ কাৰণে একো ভাষাই নাই আৰু ইমান ভাল লাগিছে জয় গোৰ্খা জয় আই অসম আৰু এনেধৰণে এতিয়া প্ৰতিগৰাকী লোক আমি দেখুৱাইছোঁ কেনেধৰণে ইতিমধ্যে আমি কৈছোঁ যে পুৱাৰ ভাগতে তেওঁলোকৰ যি পদযাত্ৰা সেই পদযাত্ৰা অনুষ্ঠিত হৈছিল আৰু এই মুহূৰ্তত পদযাত্ৰা সমাপ্ত কৰি তেওঁলোকে পুনৰ পশু চিকিৎসালয়ৰ যি খেলপথাৰ সেই খেলপথাৰত আহি উপস্থিত হৈছে আৰু এনেধৰণে তেওঁলোকৰ যি চাৰিদিনীয়া অনুষ্ঠান এই চাৰিদিনীয়া অনুষ্ঠানৰ সফল সমাপ্তি ঘটা দেখিবলৈ পোৱা গৈছে